ভৱিষ্যত কোনো দেখা নাপায়, কিন্তু ভৱিষ্যতক লৈ সপোন হয়তো সকলোৱে ৰচে। কেতিয়াবা মায়ে আমাক লৈ দেখা সপোনবিলাকলৈ মনত পৰে। কেতিয়াবা এনেকুৱা অনুভৱ নহয়নে জীৱনটো যেন এখন নাটকৰ দৰে? আচৰিত লাগে, নিজৰ দায়িত্ব সামৰি আনজনৰ সপোন পূৰণ কৰি আহিছোঁ। এই ভাগৰৰ হুমুনিয়াহটো কাৰোবাৰ শিৰত ৰাখিব পৰা হ'লে। সপোনবিলাক আছে ক'ৰবাত, আৰু বৰ্তমান জীৱন যাপন অতিবাহিত কৰি আহিছোঁ বেলেগ এটা জেগাত। বেলেগ জেগাত মানে আচলতে আমি যি বিচাৰোঁ সেই ঠাইত আমি নাই। মই বাৰে বাৰে একেটা কথাকে আলোচনা কৰিব বিচাৰোঁ, আৰু বাৰে বাৰে একেটা কথাকে ক'ব বিচাৰোঁ যে আমি আমাৰ সপোনৰ কাৰণে এটা ভোক ৰাখিব লাগে। ওচৰত যদি ভোক নাথাকে, তুমি সেই বস্তুটো বিচাৰি নোপোৱা। আৰু মোৰ সেই ভোকটো আছে নিজৰ ইচ্ছা পূৰণ কৰা, মানে নিজৰ সপোনখিনিৰ পিছত নিজক নিজৰ চেষ্টাৰে আগবঢ়াই নিয়া। লাগিলে যি নহওক, কি প্ৰাপ্তিৰ বাবে মই ইমান বেছি এক্সাইটমেণ্ট নাজানো, কিন্তু মোৰ এনে লাগে যেন মই যি কৰি আছোঁ এই কিবা মূৰ্খামি কৰি আছোঁ। মোৰ বৰ্তমান কৰ্মখিনিয়ে মোক নিজৰ জীৱনটো পূৰণ কৰিবৰ কাৰণে যিমানখিনি প্ৰয়োজনীয়, সেই প্ৰয়োজনীয়খিনি পূৰণ কৰি আহিছে সঁচা, কিন্তু তুমি সুখী নে? নহয়। কিয়? কাৰণ মই মোৰ নিজৰ কৰ্ম বুলি যোনখিনি বৰ্তমান লৈ আহিছোঁ, সেইখিনি বেলেগৰ জীৱনৰ বেলেগৰ সপোন পূৰণ কৰি আহিছে। সেয়ে মই তাত সুখী নহয়। কিন্তু আচৰিত কথা, যিটো কাম মই কৰি আহিছোঁ সেইটো কিন্তু মোৰ কাৰণে এটা বাধ্যতা। কাৰণ মই অভাৱখিনিক, মোৰ অসুবিধাখিনিক, মোৰ সমস্যাখিনিক, মোৰ পৰিস্থিতিটোক নেওচি যুঁজিব পৰাকৈ মোৰ গাত কবজ নাই। তুমি ভাবাচোন, সেই সময়খিনিলৈ কেনেকুৱা লাগিব যেতিয়া তোমাৰ নিজৰ সপোনবোৰক বাদ দি তুমি এটা দায়িত্বত নিজক ৰাখিবা। সেই সময়ত কামৰ মাজত এটা যদি টাৰ্গেট থাকে, সেই টাৰ্গেটৰ প্ৰেছাৰ, আনৰ 10টা কথা, কিবা অস্বাভাৱিক নালাগেনে? এইবিলাক স্বাভাৱিক হয় জানো? সেই সময়টোত এনেকুৱা লাগে যেন কি কৰি আছোঁ মই, ক'ত মোৰ সপোন, ক'ত ঘৰৰ মানুহ, ক'ত আছোঁ, ক'ত? তাৰমানে কিয়? এই কিয় প্ৰশ্নটোৱে বাৰে বাৰে আমনি কৰে। আৰু সেইখিনি কথা মই বেলেগক ক'ব নোৱাৰোঁ। এইখন এখন নিজৰ মাজত যুদ্ধ। সেই মইজনক বিচাৰি কেনেকৈ পাম? ইয়াত মই এইটো লিখিছোঁ যে মোৰ মাজত মইজনক বিচাৰি এই কলমটোৱে হাবাথুৰি খায়, ঘূৰি ফুৰে। ইয়াৰ প্ৰকৃত উত্তৰ এই কলমটোৱে দিয়ে। কাৰণ ইয়াৰ বাহিৰে মোৰ আৰু জীৱনসংগী নাই। ইয়াত প্ৰেমিকাক বিচাৰি, প্ৰেমিকাৰ বাবে হেঁপাহকণ, প্ৰেমিকাৰ যিটো ঠাই আচলতে যিয়ে এই কলম হয় তাৰ সাৰথি। এই জীৱন যুদ্ধত মোৰ বাবে এই কলম হৈ পৰে সাৰথি। মোক প্ৰতিটো মুহূৰ্ততে অৱস্থাৰ বিপক্ষে, অৱস্থাৰ সপক্ষে, অৱস্থাৰ হৈ নিজক যুঁজিবলৈ এই কলমে ৰাস্তা দেখায়। সেয়ে মই এই কলমৰ হৈ কথা পাতোঁ, এই কলমৰ হৈ মই আলোচনা কৰোঁ। কেতিয়াবা মায়ে আমাক লৈ দেখা সপোনবিলাকলৈ মনত পৰে। ভাবোঁ অকল দায়িত্ববিলাকক লৈ জীৱনত অভাৱবিলাক পূৰণ কৰি থকা দৃশ্যটোৱে চাগে মায়ে দেখিবলৈ ইচ্ছা কৰা নাছিল। সেয়ে কেতিয়াবা মনত বাৰে বাৰে ভাৱ হয়, কিবা এটা ভুল কৰি আছোঁ। মায়ে যেন কিবা ক'ব খুজিছে,
কিন্তু সেই ভাগৰৰ হুমনিয়াহটো, সেই ভাগৰৰ টকাটকি মাতটো, সেই প্ৰেছাৰ, সেই মনত কিবা এটা যেন কান্দনি। মা যে নকলেও বুজি পায়, কিবা ক'ব খুজিও থমকি ৰয়। কি সুধিব, ঘৰলৈ কেতিয়া আহিবি? গাটো বেয়া লাগিছে নি? মায়ে পাহৰি যায় সেই কথাখিনি। হয়তো কেতিয়াবা কিছুমান অভাৱেও যদি মাক আগুৰি ধৰে, এই সময়ত চাগে মনত পৰে আমালৈ। ক'ব পাৰিবনে বাৰু? নোৱাৰে, কাৰণ মা হয়। আৰু দেউতা, তেওঁ আমাৰ চিন্তাধাৰাৰ ওপৰত। তেওঁক আমি আমাৰ কৰ্মৰ দ্বাৰা জোৰ পেলাব নোৱাৰোঁ, তেওঁক নেওচিব নোৱাৰোঁ। আমাৰ দায়িত্বৰ ভাৰখন বহুত ডাঙৰ বুলি ভাবি তেওঁক আমি সেইখিনি কথা দেখুৱাব নোৱাৰোঁ। কাৰণ এজন দেউতা হিচাপে যিখিনি দায়িত্ব লৈ নিজৰ দায়িত্ব ভাৰ পালন কৰি আহিছে, আজি মই ইমান কণ এটা ঘৰৰ এটা ডাঙৰ ল'ৰা হৈও এই সময়খিনিয়ে জীৱনক সোঁৱৰাই, এই সময়খিনিয়ে সপোনবিলাকক সোঁৱৰাই। মনতে নিজক লৈ প্ৰশ্ন এয়ে হয়, সেইকাৰণে হয়। মই সেয়ে কওঁ যে মই নিজক লৈ কেতিয়াও সুখী নহয়। কিয় মই নিজক লৈ সুখী? এই বৰ্তমান পৰিস্থিতিটোত যদি মই সুখী হৈ পৰোঁ, নহ'ব। মই নিজৰ পৰিস্থিতিক লৈ কেতিয়াও কম্প্ৰমাইজ নকৰোঁ। সেয়ে আগবাঢ়ি যোৱাৰ চেষ্টা, কিবা শিকাৰ মানসিকতা, নিজক সলনি কৰাৰ প্ৰয়াস সদায় থাকে। আৰু হয়তো সেয়ে বৰ্তমান পৰিস্থিতিৰ পৰা নিজক এখোজ আগুৱাই লৈ যোৱাত অজুহাত বিচাৰি নাপাওঁ। ভৱিষ্যত কোনো দেখা নাপায়, কিন্তু ভৱিষ্যতক লৈ সপোন হয়তো সকলোৱে ৰচে। তাৰ মাজত এই সপোনৰ পিছত মই যিদৰে নিজক এটা আকৃতি দিবলৈ চেষ্টা কৰিছিলোঁ, সেই ৰূপ অসম্পূৰ্ণ হোৱাৰ বাবে নিজৰ মনৰ মাজত যি প্ৰশ্নৰ উত্তৰ তাত কম সময়ৰ ভিতৰতে লিখি ৰাখিছিলোঁ এই বহীখনৰ মাজত। মোৰ মাজত মই নাজানো ক'ত আৰু কিয় সুখী হ'ব পৰা নাই। কিবা হাবাথুৰি খাই থকা চঞ্চল মনটোৱে যেন যি পাব খুজিছে তাক বিচাৰি পোৱা নাই। খন্তেকীয়া সময়খিনি নে অনুভূতিবোৰ নাজানো, সকলোতে দেখোঁ আধৰুৱা শব্দটোৱে ভাৰ লৈ আহিছে। হেঁপাহ বুলিবলৈ নথকা নহয়, প্ৰাপ্তিৰ সেই কণ মন কিয় বা নাথাকিব? কিমান নিজক এটা স্বপ্নৰ দৰে পাহৰণিৰ পৰ্যায়ৰ লগত তুলনা কৰি অভিনয় কৰি থাকিম। ক'ৰবাত হয়তো সপোন, ক'ৰবাত স্ফূৰ্তি, ক'ৰবাত ইচ্ছাৰ পক্ষে দুখোজ, আৰু হয়তো ক'ৰবাত ভাগৰৰ হুমনিয়াহ পূৰাবৰ চেষ্টাত কাৰোবাৰ লগত এখোজ। আচৰিত লাগে, নিজৰ দায়িত্ব সামৰি আনজনৰ সপোন পূৰণ কৰি আহিছোঁ। এই ভাগৰৰ হুমনিয়াহটো কাৰোবাৰ শিৰত ৰাখিব পৰা হ'লে, সেই ধোৱাহে। দ্বিতীয় খোজটোৱে দেখোন তোমাৰ নিৰ্দিষ্টহীন। ইমান দূৰ কিয় যাব খুজিছা? থমকি ৰোৱা, তাকেই ক'ব খুজিছা ন? বুজি পাওঁ, সেয়ে সন্তুষ্ট হ'ব খুজিছোঁ নিজৰ মাজতে। মায়ে কিবা ক'ব খুজিছে, কিন্তু মা যে হুমনিয়াহটোৰ আঁৰত লুকাব বিচৰাবোৰ বুজি উঠি কেতিয়া আহিবি? কেতিয়াবা দিনত সপোন দেখোঁ,
ক'ৰ পৰা কেনেকৈ প্ৰশ্নৰ উত্তৰ বিচাৰি পায় সেই হাঁহিবোৰে নাজানো। আচৰিত কি লাগে জানা? জানিও কিয় অবুজ বুলি সোধা প্ৰশ্নটোৰ উত্তৰত যেতিয়া বাৰে বাৰে তাৰ সঠিক উত্তৰটো পাহৰি কি কৰোঁ? আঁতৰিম? না। সলনি কৰিম? না। সলনি হ'ম, কিন্তু কিয়? নিজক অন্য ঠাইত ৰাখিম। কিন্তু কিয় নিজক অন্য ঠাইত ৰাখিম? কেনেকৈ সম্ভৱ? তুমি আচলতে কম্প্ৰমাইজ শব্দটোৰ কাষে পাশে ঘূৰি ঘূৰি নিজৰ হেৰুৱা পেলাব খুজিছা। তুমি বুজা নাই। না, তুমি বুজাব খোজো কিবা এটা দূৰলৈ ঠেলি নি আছা। কেতিয়াবা ভোক সময়টোলৈ চকু গ'লেহে অনুভৱ হয়। মোৰ দেউতায়ো সেইখিনি সময় এদিনকৈ পাৰ কৰিছিল চাগে ন। আজি মইতো এখন ঘৰৰ দেউতা নহয়, এখন ঘৰৰ এজন ডাঙৰ ল'ৰাহে। তেন্তে দেউতাৰ চাগে মই পাৰিম জানো সেই ঠাইত দেউতাৰ দৰে যুঁজাৰ সাহসীজন হ'ব? কলমটোৱে প্ৰেমৰ শব্দটো তুলিব খুজিছিল, কিন্তু ব্যস্ততাৰ দুৱাৰদলিত ৰৈ থকা দায়িত্বক দেও দিব নোৱাৰাতহে এই ৰূপত। সেই সৰু মনটোৱে কাক বিচাৰে? কেতিয়াবা যে একেবাৰে অকলশৰীয়া জানিও নিজতেই নিজক হাঁহি ফূৰ্তি কৰি পাৰ কৰিব বিচাৰে। কেনেকে হ'ব ভাগৰিলে তই? একো অজুহাত নহয় এইবোৰ। সপোনবোৰক ঢুকি পোৱা নাই সঁচা, কিন্তু এবাৰ ভাবি চাচোন, এখোজ দুখোজকৈ কিমানখিনি আগবাঢ়ি আহিছ। ৰহ অলপ, আৰু কেইদিনমান ৰহ, চব ঠিক হৈ যাব। যিটো কথা মাক বুজাব লাগিছিল সেয়া আজি মোৰ অধৈৰ্যখিনিৰ সাহস হৈ পৰিছে। এটা কথা কওঁ, একেটা বাক্যই কেতিয়াবা মাৰ কাৰণেও সন্তুষ্টিৰ কাৰণ হৈ পৰে। মোৰ দেৰি হৈ যাব এনেকে, কিমান ৰম? বেলেগে যদি কৈ দিয়ে মোলৈ কিয় ৰাখিব আনৰ উপস্থিতিত এটা নিৰ্দিষ্ট ঠাই? মোৰতো এটা মন আছে। একো নহয়, তাই বুজিব চাগে। পাৰিবি খোজ মিলাব? আচলতে তই জানি বুজি সুধিছ এইটো প্ৰশ্ন যে ইয়াৰ উত্তৰ মোৰ ওচৰত নাই। তইনো কেনেকে জানিলি? কিজানি সাহস হৈ থিয় দি ৰয়। তোৰ সপোনবোৰ তইহে দেখিছ তোৰ কল্পনাৰ নাটকত। অস্বাভাৱিক, অবাস্তৱ শব্দ দুটা তেখেতৰ অচিনাকি নহয়, বুজিছ? তথাপিও চব 3:40 PM ভোক লগা নাই? লাগিছেতো। লিখি থাকা। ব্যস্ততা, প্ৰেম আৰু বাধ্যতা নামৰ ৰচনা, ইটোৰ পিছত সিটো শব্দ জোৰাই। ইফালে হাতৰ মুঠিৰ ভাত কাঢ়ি নিবলৈ ৰৈ আছে, আৰু ইয়াত ইটোৰ পিছত সিটো শব্দৰ জোঁটনি দি কবিতা। কিয় ফেপাই আছ এতিয়া? এনেবোৰ মাজতেইতো ইৰেছপনচিবল হৈ পৰ সঠিক সময়ত। কিন্তু সময়ত চব ঠিক হৈ যাব। কি সময়? মোৰো ভাল লগা বেয়া লগা বুলি কিবা এটাতো আছে। আচলতে মই শেষ মুহূৰ্তত কি ক'ব বিচাৰিছিলোঁ মই কৈ দিছোঁ। মই তেতিয়া ডিউটিত আছিলোঁ, মোৰ কামৰ মাজত আছিলোঁ। মই সেইটো সময়ত কিবা এটা কাৰোবাক দেখি ভাল লগা মুহূৰ্ত যেন, কাৰোবাক যেন ভাল লাগিছিল, কাৰোবাক যেন কিবা এটা কম, কাৰোবাক যেন কোনোবা এটা নিৰ্দিষ্ট ঠাই দিম। তাৰমানে প্ৰেম, তাৰমানে ভাল পোৱা। কেতিয়াবা সেই ভাল পোৱাকণ ক'ৰ পৰা আহি মনৰ মাজত সোমাই নাজানো। আৰু সেই সময়ত কাৰোবাক ভাল লগা গৰাকীক বা কাৰোবাৰ ভাল লগা মনটো জানিবৰ বাবে চেষ্টা অলপ থাকেই। সেই মনটোক লৈ সেই সময়ত লিখিছিল।
হয় কি কেতিয়াবা নিজৰ মাজত এইখিনি অৱস্থাখিনি যেতিয়া আমি বুজিব চেষ্টা কৰোঁ, আমাৰ সময় নাথাকে এইখিনি কথা বুজ লোৱাৰ। নিজৰ সপোনখিনিক পাহৰি যাবলগীয়া হয়, আমাৰ অৱস্থাটোক আমি বাদ দিবলগীয়া হয়। ডাইৰেক্টলি আমি নিজৰ দায়িত্বখিনিক আমি ল'বলগীয়া হয়। চোৱাচোন, ৰাতিপুৱা 5টা বজাৰ পৰা উঠি মৰ্ণিং এক্সাৰচাইজ কৰি আহি ভাত খাই বনাই মেলি ডিউটি গৈ ৰাতিপুৱাৰ পৰা গধূলিলৈকে একেখিনি অৱস্থা, মাত্ৰ কাম 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 ঘূৰি আহি আকৌ একে পৰ্যায়তে কামখিনি কৰি মেলি ভাত পানী বনাই মেলি খাই গধূলি সময়ত তুমি সেই সময়খিনিত কেনেকৈ নিজক লৈ চিন্তা কৰিবা। সেইটো এই খালী সময়খিনি পাইছোঁ কাৰণেতো হয়তো আজি এই 10টা বজাত এই পাগলামিবোৰ কৰি আছোঁ। কেনেকৈ সুখী হ'ম নিজৰ কৰ্মশালী, নিজৰ জীৱনটোক, বৰ্তমান পৰিস্থিতিটোক। এনেকুৱা লাগে যেন যি কৰি আছোঁ মাত্ৰ পইচাৰ কাৰণে কৰি আছোঁ। এনেকুৱা লাগে যেন যি কৰি আছোঁ মাত্ৰ পইচাৰ কাৰণে কৰি আছোঁ। আৰু সঁচাও কথা এইটো। মই যি কাম কৰি আছোঁ সেইখিনি মোৰ নিজৰ সপোনখিনি পূৰণ কৰিবৰ কাৰণে নহয়, অভাৱখিনি পূৰণ কৰিবৰ কাৰণে কৰি আহিছোঁ। ৰিয়েলি মই তেনেকুৱা ল'ৰা নহয়। আৰু মাত্ৰ 2টা পৰ্যায় আছে, সেই পৰ্যায় 2টা পাৰ হওক, বাকী সেই সময়ত বেলেগ এটা পৰ্যায়ত বেলেগ এটা খোজ দিম। কিন্তু বৰ্তমানটোত চোৱাচোন কিমান সময় পাৰ কৰিলোঁ এনেদৰে। এনেবোৰ মাজত আৰু কোনোবা প্ৰেয়সী, ভাল পোৱা, প্ৰেম, দায়িত্ববোৰলৈ ভয় লাগে। ভাল পোৱা নথকা, ভাল পাব নজনা নহয়, হ'ব পাৰোঁ নিষ্ঠুৰ প্ৰেমিক। চাগে সেয়ে মই নিষ্ঠুৰ প্ৰেমিক। আচলতে নিষ্ঠুৰতাটো আনিবলৈ বাধ্য। মোৰ সময় নাই, মোৰ সময়েই নাই। মই সিমানখিনি মৰ্যাদা নিজৰ জীৱনৰ এই মন দায়িত্বৰ মাজত বেলেগক দিব নোখোজো। ইমান বেছি এটা জীৱনত, ইমান বেছি ব্যস্ত জীৱনত ইমান বেছি প্ৰায়ৰিটি কাৰোবাক দিম, অসম্ভৱ। আকৌ কৈছোঁ, দায়িত্ববিলাকলৈ ভয় লাগে। সেয়ে সেই প্ৰেমৰ ভাৱখিনি, সেই ভাল পাব বিচৰা, সেই কাৰোবাক এটা মাত্ৰ সময় এনেকুৱা আহে যেন কোনোবা থকা হ'লে কাৰোবাক কিছুমান কথা ক'বলৈ মন যোৱা সময়খিনিক, সেই সময়খিনিৰ মাজতে আহে যদিও সেইখিনিক পাহৰাব চেষ্টা কৰোঁ। দায়িত্ববিলাকৰ মাজত নিজক আবদ্ধ থাকি নিজক সোঁৱৰাই দিওঁ। ভয় লাগে, সঁচা ভয় লাগে। সেয়ে কৈছোঁ যে পাৰিবি খোজ মিলাব। অসম্ভৱ। কেতিয়াবা এনেকুৱা অনুভৱ নহয়নে জীৱনটো যেন এখন নাটকৰ দৰে? আচলতে মই যিজন, সেইজন মই নিজৰ জীৱনত। আৰু নাটক যদি মই এখন কৰিবলৈ যাওঁ, মই সেই ৰূপটো দেখুৱাবলগীয়া হয়। আজি মই যদি ভাওনা এখনত অৰ্জুন পাঠ লওঁ, ভীম পাঠ লওঁ, শকুনি পাঠ লওঁ, শনি পাঠ লওঁ, কলি পাঠ লওঁ, ৰজা পাঠ লওঁ, ইন্দ্ৰ পাঠ লওঁ, বা নাটক এখনত যদি মই দেউতাক এজন হওঁ, এজন পুত্ৰ হওঁ, এজন পুলিচ বিষয়া হওঁ, তাৰমানে এটা কেৰেক্টাৰ মই তাত কি কৰিব লাগে, এষ্টাব্লিছ কৰিব লাগে। কেৰেক্টাৰ তাত প্ৰমোট কৰিব লাগে, নিজক সজাই তুলিবলগীয়া হয় যে মই এজন পুলিচ হিচাপে মোৰ চিন্তাধাৰা কেনেকুৱা হ'ব, মোৰ বডি লেংগুৱেজ কেনেকুৱা হ'ব,
মোৰ ফেচিয়েল এক্সপ্ৰেশ্যন কেনেকুৱা হ'ব, মোৰ ভাৱ কেনেকুৱা হ'ব, মোৰ স্বভাৱ কেনেকুৱা হ'ব, মোৰ অংগী ভংগী কেনেকুৱা হ'ব, মোৰ কথাৰ ধৰণ কেনেকুৱা হ'ব, এজন দেউতা হিচাপে পুত্ৰৰ আগত পুত্ৰীৰ আগত মোৰ কথাখিনি কেনেকুৱা হ'ব। সেই অনুপাতে আমি যিকোনো এখন নাটকত আমি নাটকীয় ৰূপ দিব চেষ্টা কৰোঁ, এটা কেৰেক্টাৰৰ মাজত আমি সোমাই যাওঁ। কিন্তু আমি প্ৰকৃত সেইজন হয়নে? আমি সেই পুলিচজন, সেই ভাৱৰীয়া ভীমজন, সেই ভাৱৰীয়া অৰ্জুনজন, শকুনিজন, যি ৰূপ লৈ আমি নাটকীয় ৰূপ হিচাপে নিজৰ চাৰিত্ৰিক এটা বৈশিষ্ট্যতা আমি উপস্থাপন কৰোঁ, সেই প্ৰকৃত মানুহজন আমি সেইজন হয় জানো? নহয়। প্ৰকৃতজন কোনজন? এইজন। প্ৰকৃতজন কোনজন? যিজনক মই অকলশৰে থাকি অকলশৰে অনুভৱ কৰিব পাৰোঁ, সেইজন মই প্ৰকৃতজন। মই প্ৰকৃতজনক কেতিয়া চিনাকি পাওঁ? যেতিয়া মই নিজৰ মাজত নিজে থাকি নিজৰ মাজৰ প্ৰশ্নখিনি, নিজৰ মাজৰ স্বভাৱখিনি, নিজৰ মাজৰ অৱস্থাখিনিক নিজে যেতিয়া বুজ লওঁ, নিজে যেতিয়া চিনি পাওঁ, নিজৰ মাজত প্ৰশ্নখিনিক মই কি সোধোঁ, তাৰ উত্তৰ যিজন সেইজনে মইজন। তেনেহ'লে তুমি ভাবাচোন, আজি মোৰ লগৰজনৰ মাজত মই যিটো চৰিত্ৰ প্ৰকাশ কৰিব চেষ্টা কৰোঁ, মোৰ অতি আপোনজনৰ মাজত মই যিটো ৰূপ দেখাব চেষ্টা কৰোঁ, মোৰ দেউতাৰ মাৰ আগত মই যিটো চাৰিত্ৰিক বৈশিষ্ট্য, চাৰিত্ৰিক এটা ৰূপ দিব চেষ্টা কৰোঁ, মোৰ প্ৰফেশ্যনত এজ এ প্ৰফেশ্যনেল হিচাপে, এজ মাই প্ৰফেশ্যন, মই নিজৰ কৰ্মখিনি লৈ যিটো ৰূপ দিব চেষ্টা কৰোঁ মোৰ অফিচত, মোৰ সমপৰ্যায়ৰ কৰ্ম কৰা লগৰখিনিৰ আগত, প্ৰত্যেকজন বেলেগ বেলেগ মানুহ নহয়নে? প্ৰত্যেকটো এটা মোৰেই চাৰিত্ৰিক বৈশিষ্ট্য সোমাই থকা নাইনে? প্ৰত্যেকটো অৱস্থাত এই নাটক নহয়নে বাৰু? এখন নাটক আমি অভিনয় কৰি আহিছোঁ, আমি অভিনয় কৰোঁ। মোৰ ভাইটিৰ আগত যিটো মই অভিনয় কৰি আহিছোঁ, মোৰ লগৰখিনিৰ মাজত সেইটো নহয়। মোৰ গাৰ্লফ্ৰেণ্ডৰ আগত মই যিটো ৰূপ দিব চেষ্টা কৰোঁ নিজক, মই সেইজন মোৰ মা, ভণ্টি, বা, দেউতা, তেওঁবিলাকৰ আগত নহয়। সেইজন ল'ৰা মোৰ আত্মীয় মৃত কুটুমৰ আগত মই যিজন, সেইজন আমাৰ ঘৰৰ মানুহৰ পৰিৱেশটোৰ লগত নহয়। সেইখন নাটক নহয়নে এখন? একেবাৰে অসম্ভৱ কথা যিটো তুমি ভাবি আহিছা। তুমি কি ভাবিছা? ময়ে? আৰে তুমিয়ে নহয় বেটা। তুমিয়ে নহয়। যদি তুমিয়ে হ'ব পাৰিছা, তেনেহ'লে তোমাৰ প্ৰতি মুহূৰ্ততে এটা বস্তু লগত থাকিব লাগিব, সেয়া হ'ল নিৰ্ভয়। নিৰ্ভয়। তুমি তোমাৰ ব্যৱহাৰৰ এগেইনষ্টত তোমাক আনে কি ক'ব তুমি নাভাবা। তুমি যি সেইজন হৈ থকাত আনে কিবা ভুল হ'ব, বেয়া হ'ব, আনে কিবা ভুল ভাবিব, সেইটো কথা চিন্তা নকৰা। তুমি যি সেইটোক লৈ তুমি কনফিডেণ্ট, তুমি য'ত তাত তুমি সন্তুষ্ট। তুমি নিজৰ মাজৰ অজুহাতখিনিক, নিজৰ মাজৰ মনৰ মাজৰ প্ৰশ্নখিনিক উত্তৰ তুমি বেলেগৰ মটিভৰ পৰা কেপচাৰ কৰি আনি দিব নোখোজা। কাৰণ তুমি স্মাৰ্ট।
তুমি জানা তুমি মেচিউৰ, তুমি হ'ব কেতিয়া পাৰিবা যেতিয়া তুমি চাৰিত্ৰিক ৰূপবিলাক বাদ দি এজন হ'ব পাৰিবা। এই মইজন মোৰ শত্ৰুৰ বাবে সম্পূৰ্ণ বেলেগ। মই নিজক যেনেকৈ চিনি পাওঁ সেই চিনাকি আনজনৰ বাবে সম্পূৰ্ণ পৃথক। ইমানবিলাক স্পষ্ট কথা আমি নিজৰ চকুৰ আগত ভাবি বুজি দেখি মনত কিয় অসন্তুষ্ট? কিয় জানানে? আমি সন্মান আশা কৰোঁ আনৰ পৰা, ভাল পোৱা আশা কৰোঁ আনৰ পৰা। আমি আনৰ পৰা নিজৰ চৰিত্ৰটোৰ ক্ৰেডিট ল'বলৈ যাওঁ। আমি ভাল হৈ দেখাব চেষ্টা কৰোঁ।